ওম শান্তি 8 জানুৱাৰী 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, পিতাৰ শ্ৰীমতে তোমালোকক 21 পিঢ়িৰ সুখ দিয়ে, ইমান উপৰাম মত পিতাৰ বাহিৰেও কোনেও দিব নোৱাৰে। তোমালোক শ্ৰীমতত চলি যোৱা। প্ৰশ্ন: নিজে নিজক ৰাজতিলক দিয়াৰ সহজ পুৰুষাৰ্থ কি? উত্তৰ: 1. নিজে নিজক ৰাজতিলক দিবলৈ হ'লে পিতাৰ পৰা যি শিক্ষা পোৱা, ভালদৰে সেই অনুসৰি চলা। এই ক্ষেত্ৰত আশীৰ্বাদ বা কৃপাৰ কথা নাই। 2. পিতাক অনুসৰণ কৰা, আনক চাব নালাগে, মনমনা হ'ব। ইয়াৰ দ্বাৰা আপোনা আপুনি নিজৰ তিলক পোৱা যায়। পঢ়া আৰু স্মৃতিৰ যাত্ৰাৰ দ্বাৰাহে তোমালোক ভিকহুৰ পৰা ৰাজকুমাৰ হোৱাগৈ। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. অবিনাশী জ্ঞান ধন দান কৰি মহাদানী হ'ব লাগে। যেনেকৈ পিতা ব্ৰহ্মাই নিজৰ সকলো ইয়াতে লগাই দিলে, তেনেকৈ পিতাক অনুসৰণ কৰি বাদশ্বাহীত উচ্চ পদ ল'ব লাগে। 2. শাস্তিৰ পৰা পৰিত্ৰাণ পাবলৈ যোগত থাকি এনেকুৱা উপাৰ্জন কৰিব লাগে, যাৰ দ্বাৰা কৰ্মাতীত অৱস্থাত উপনীত হোৱা, সন্মান সহকাৰে উত্তীৰ্ণ হ'বলৈ পুৰা পুৰুষাৰ্থ কৰিব লাগে, আনক চাব নালাগে। বৰদান: কঠোৰ নিয়ম আৰু দৃঢ় সংকল্পৰ দ্বাৰা অমনোযোগিতা সমাপ্ত কৰোঁতা পিতা ব্ৰহ্মাৰ সমান অথক হোৱা। পিতা ব্ৰহ্মাৰ সমান অথক হ'বলৈ অমনোযোগিতা সমাপ্ত কৰা। ইয়াৰ বাবে যিকোনো কঠোৰ নিয়ম প্ৰণয়ন কৰা, দৃঢ় সংকল্প কৰা, মনোযোগৰূপী চকীদাৰ যাতে সদায় সতৰ্ক হৈ থাকে, তেতিয়া অমনোযোগিতা সমাপ্ত হৈ যাব। প্ৰথমে নিজৰ প্ৰতি পৰিশ্ৰম কৰা, তাৰ পাছত সেৱাত, তেতিয়া ধৰণী পৰিৱৰ্তন হ'ব। এতিয়া কেৱল কৰি ল'ম হৈ যাব, এনেকুৱা আৰামৰ সংকল্পৰ দানলোভ ত্যাগ কৰা। কৰিবই লাগিব। মস্তকত এইটো শ্লোগানৰ স্মৃতি থাকিব লাগে, তেতিয়া পৰিৱৰ্তন হৈ যাব। শ্লোগান: বাণীত আত্মিক ভাৱ আৰু শুভভাৱনা, এয়াই সমৰ্থ বাণীৰ চিন। শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অভ্যুক্ত সংকেত। যিমানে সময় সমীপত আহি আছে, সিমানে ব্যৰ্থ সংকল্পও বাঢ়ি গৈ আছে। আচলতে এয়া নিষ্পত্তি হ'বলৈ বাহিৰলৈ ওলাই আছে। ব্যৰ্থ সংকল্পৰ কাম হৈছে অহা, আৰু তোমালোকৰ কাম হৈছে উৰন্ত কলাৰ দ্বাৰা শক্তিৰ প্ৰকম্পনৰ দ্বাৰা পৰিৱৰ্তন কৰা। ভয়ভীত নহবা, তাৰ প্ৰভাৱত নাহিবা। ওম শান্তি।